का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সঠিক সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ ৰোগ নিৰূপণে ৰোগৰ বিস্তাৰ ৰোধত বাৰুকৈয়ে সহায় কৰে। পশু চিকিৎসা খণ্ডত সংক্ৰামক ৰোগ প্ৰতিৰোধত যথেষ্ট গুৰুত্ব দিয়া হয় আৰু তাৰ বাবে পশুধন আৰু হাঁহ কুকুৰাক প্ৰতিষেধক চিটা দিয়াৰ নিয়মীয়া ব্যৱস্থা আছে। সময় আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনে ৰোগ নিৰূপণক সহায় কৰি তোলাৰ লগতে প্ৰতিষেধক চিটাৰ গুণগত উৎপাদনো পশুধন অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাত থকা জৈৱিক উৎপাদন প্ৰতিষ্ঠানটোৱে স্বতন্ত্ৰভাৱে বিভিন্ন ৰোগৰ প্ৰতিষেধক চিটা উৎপাদন কৰি পশুধনক বিভিন্ন সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰি আছে। তেনে কেইবিধমান বেক্টেৰিয়েল ডিজিজ হ'ল BQ, এন্থ্ৰাক্স, HS আদি অন্যতম। এই প্ৰতিষেধক চিটা নিয়মীয়াকৈ দি থকাৰ কাৰণে আমাৰ ৰাজ্যত উল্লেখিত ৰোগৰ মাত্ৰা কম। জীৱাণুজনিত প্ৰতিষেধক চিটা উৎপাদনৰ প্ৰসংগত জৈৱিক উৎপাদন প্ৰতিষ্ঠানৰ বেক্টেৰিয়েল ডিভিজনৰ কাৰিকৰী তথা পশু চিকিৎসা বিষয়া ডাক্তৰ গায়ত্ৰী দাস আৰু ডাক্তৰ বিপুল নাথে এনেদৰে কয়। ইয়াতে আমি বৰ্তমান HS ভেকচিন প্ৰডাকশ্যন কৰি আছোঁ, BQ ভেকচিন প্ৰডাকশ্যন কৰি আছোঁ আৰু ৰিচেণ্টলি আমি বহুদিনৰ গেপৰ পিছত এন্থ্ৰেক্স ৰোগৰ চিটা আমি প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু বৰ্তমান আমি এণ্টিঅটক্সিমিয়া ছাগলীৰ যিটো হয় এণ্টিঅটক্সিমিয়া আমি কলেজ অফ ভেটেৰিনেৰী ছায়েন্স খানাপাৰাৰ লগত এটা কোলাবৰেটিভ এপ্ৰ'চত আমি আৰম্ভ কৰিছোঁ। তাৰ আমি ফিল্ড ট্ৰায়েলখিনি অলৰেডি শেষ কৰা হৈছে। এতিয়া আমি ভেকচিন প্ৰস্তুত কৰাৰ পদ্ধতিটো আৰম্ভ কৰিছোঁ কলেজৰ লগত কোলাবৰেশ্যন কৰি পেলাই। তো এই মাহৰ শেষৰ ফালে এইটো উৎপাদন হৈ যাব লাগে। যিহেতু এন্থ্ৰাক্সটো বহুত দিনৰ মূৰত উৎপাদন আৰম্ভ হৈছে, ইয়াৰ বৰ্তমান ফিল্ড ট্ৰায়েলটো কমপ্লিট হ'লনে? ফিল্ড ট্ৰায়েল কৰাৰ পিছতে আমাৰ ৰিলিজ কৰা হয় ভেকচিনটো। হয়, সেইবোৰ চোৱা হৈছে। আমি কোৱালিটি কণ্ট্ৰলো কৰিছোঁ। হয়, আমি কেটেলত এইটো ট্ৰায়েল কৰা হৈছে, আমাৰ ফাৰ্মত কৰা হৈছে। এইখিনি গোটেই চোৱাৰ পিছত টাইটাৰ চোৱাৰ পিছত যেতিয়া আমি এটা প্ৰটেক্টিভ টাইটাৰ এচিভ কৰিছোঁ, তাৰপিছতে আমি প্ৰডাকশ্যনটো আৰম্ভ কৰিছোঁ। আৰু প্ৰডাকশ্যন প্ৰথমতে আমি গোটেই কোৱালিটি কণ্ট্ৰলৰ টেষ্ট গোটেইখিনি হোৱাৰ চাৰ্টিফিকেট যেতিয়া আমাক কোৱালিটি কণ্ট্ৰলে যেতিয়া আমাক এচুৰেঞ্চ দিয়ে, চাৰ্টিফাই কৰি দিয়ে যে এইটো কোৱালিটি অ'কে আছে, তেতিয়াহে আমি এইটো ফিল্ডত ৰিলিজ কৰোঁ। এই ভেকচিনটো আমাৰ যিটো ষ্টেট জু আছে চিৰিয়াখানা, তাত আমাৰ নিয়া হৈছে, তাত গড়ত মাৰা হৈছে আৰু তাৰ কোনো বেলেগ এডভাৰ্চ ৰিয়েকশ্যন আমি পোৱা নাই। গতিকে ভেকচিনটো আমি ছেফ বুলিয়ে ভাবিছোঁ। আৰু এন্থ্ৰেক্সটো উৎপাদন কৰা আগতে হৈছিলে আমাৰ ইয়াতে, এতিয়া বহুদিনৰ গেপৰ পিছত হ'ল। আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰে যথেষ্টখিনি আমাক উৎসাহ উদ্দীপনা দিছে এই ক্ষেত্ৰত। আৰু আমাৰ বেক্টেৰিয়েলৰ যিখিনি ষ্টাফ আছে, ছিনিয়ৰ প্ৰণামী বা বিপুল, মই, মনালিছা বা আমি সকলোৱে একেলগে এইখিনি প্ৰডাকশ্যন কৰিছোঁ। ৰিচেণ্টলি আমি আকৌ এটা বেষ্ট প্ৰডাকশ্যন কৰিম। এই ৰিচেণ্টলি ভেকচিন ৰিকুৱাৰমেণ্ট আহিছে, গতিকে HS BQ ৰাইট ফ্ৰম বিগিনিং কণ্টিনিউলি চলি আছে, চলি থাকিব, অসুবিধা একো হোৱা নাই এতিয়ালৈকে। আৰু ৰিচেণ্টলি আমি এতিয়া কাম কৰি আছোঁ এণ্টাৰটক্সিমিয়া ইন গডছ, সেইটোৰ ওপৰত কাম দ্ৰুত গতিত চলি আছে। আমি টাৰ্গেট আছে জুন মাহত ভেকচিন আমি ফিল্ডত ওলাই দিব পাৰিম। গতিকে সেইটো আগতে বোলে বনাইছিলে, ইয়াত যে লং গেপ সেইটো ভেকচিন বনোৱা যাব। ফিল্ডৰ পৰা ৰিকুৱাৰমেণ্টটো পূৰা আহি আছে বাৰু তেওঁলোকৰ? ফিল্ড ৰিকুৱাৰমেণ্ট বহুত আছে, মেইনলি এণ্টাৰটক্সিমিয়া যে হিউজ ৰিকুৱাৰমেণ্ট, যে ছাগলী প্ৰডাকশ্যন বৰ্তমান অসমত যথেষ্ট এটা ভাল ব্যৱসায় হিচাপে হেৰি হৈছে। সেইটোৰ ওপৰত লক্ষ্য ৰাখি আমি তাৰমানে এণ্টাৰটক্সিমিয়া ভেকচিনটোৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছে, যাতে আমি যিমান পাৰোঁ সোনকালে ওলাই দিব পাৰোঁ। তাতে বহুত ট্ৰায়েল কৰিব লগা হয়, বহুত প্ৰেক্টিকেল হেৰি বহুত থাকে, যাৰ কাৰণে কিছু শ্ল' হৈছে। কিন্তু তথাপিও আমি টাৰ্গেট লৈছোঁ যে জুন মাহৰ ভিতৰত আমি ভেকচিনটো ফিল্ডত পঠাব পৰা যাব। আৰু আমি এইটো মন কৰিছোঁ যে আমাৰ এন্থ্ৰাক্সৰ উপস্থিতি যথেষ্ট কম সম্প্ৰতি। আজিৰ পৰা 70-80 দশকত যিটো আছিল এন্থ্ৰাক্সৰ উপস্থিতি, কিন্তু
এতিয়া আমাৰ যিবোৰ পকেট আছে সেই পকেটৰ পৰা তেনেকুৱা অহা নাই গতিকে তেনেকুৱাকৈ এতিয়া পকেট নিৰ্বাচন কৰা হৈছিলে যিযোৰ পকেটত নাই জেনেৰেলাইজ কৰি ইয়াৰ আমি ভেকচিন এনথ্ৰাক্সটো কণ্টিনিউ প্ৰডাকশ্যন কৰিব অসুবিধা যিহেতু ৰিকুৱাৰমেণ্ট কম্পেৰিটিভলি কম এজ কম্পেৰিজন টু আদাৰ ডিজিজ সেইটো কাৰণে তাৰমানে এজ পাৰ ৰিকুৱাৰমেণ্ট প্ৰডাকশ্যন কৰা যায় আমি যে ৰিচেণ্টলি এটা বেচতে ওলাইছোঁ 4,450 বৰ্তমান ভেকচিন আমাৰ লগত আছেও বহুতখিনি ওলাই গৈছে সেইটো কাৰণে তাৰমানে আমি এনেকুৱা নহয় HSBQৰ গতে এনথ্ৰাক্স কণ্টিনিউলি প্ৰডাকশ্যন কৰা নাযায় প্ৰডাকশ্যন সদায় ৰিকুৱাৰমেণ্ট ওপৰত বেছ কৰি কৰা যায় সেইটো কাৰণে অলৰেডি আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰ নলেজত আছে কোনকেইটা পকেটত লাগিব মেবি অৰুণাচল ত্ৰিপুৰা য'ত বিচাৰে তাতো দিয়া যায় সেইটো হিচাপতহে ৰিকুৱাৰমেণ্টটো ফুলফিল কৰি এনথ্ৰাক্স বনোৱা যায় পশুধন আৰু হাঁহ কুকুৰাৰ ভাইৰাছজনিত সংক্ৰামক ৰোগৰ ভিতৰত গাহৰিৰ ক্লাছিকেল সোৱাইন ফিভাৰ হাঁহৰ ডাক প্লেগ আৰু কুকুৰাৰ ৰাণীখেত ছাগলীৰ PPR অন্যতম খানাপাৰাত থকা জৈৱিক উৎপাদন প্ৰতিষ্ঠানত সম্প্ৰতি কুকুৰাৰ ৰাণীখেতৰ F আৰু R2Bৰ লগতে হাঁহৰ ডাক প্লেগ আৰু কুকুৰাৰ ফ'ল পক্স ভেকচিন উৎপাদন হৈ আছে তেনেদৰে ইনএক্টিভ F ভেকচিনৰ ট্ৰায়েল চলি আছে এই প্ৰসংগত জৈৱিক প্ৰতিষ্ঠানৰ কাৰিকৰী তথা পশু চিকিৎসা বিষয়া ডাক্তৰ সংগীতা দাসে এনেদৰে কয় গৰুৰ মহামাৰী ৰোগ 1970s সেই তেতিয়াৰ সময়তে আৰম্ভ হৈছিল আমাৰ ইয়াত প্ৰথম ৰিণ্ডাৰপেষ্ট ভেকচিন যিটো গৰুৰ মহামাৰী বুলি কয় আৰু সেই ভেকচিনৰ উৎপাদন আমাৰ ইয়াত আৰম্ভ হৈছিল প্ৰথমবাৰৰ বাবে আৰু এইটো এটা ছাকচেছ ষ্টৰী হয় ইনষ্টিটিউট অফ ভেটেৰিনেৰী বায়'লজিকেলছত যে আজি 2001 চনত গোটেই ৰাজ্যজুৰি এই ভেকচিনটোৰ সহায়ত নোহোৱা হৈ গৈছে এতিয়া এইটো এটা ছাকচেছ ষ্টৰী এইটোক আমি আগুৱাই লৈ গৈ পেলাই এতিয়া বৰ্তমান সময়ত আমি পোল্ট্ৰি মানে কুকুৰাৰ আমি ৰাণীখেত ৰোগ ৰাণীখেতৰ আপোনাৰ F ভেকচিন আৰু R2B ভেকচিন তাৰপিছত আমাৰ এই অঞ্চলত যিহেতু হাঁহৰ সংখ্যা বহুত বেছি আছে আমি হাঁহৰ প্ৰধান লক্ষ্য ৰোগ বহুত আছে কিন্তু আমাৰ এই অঞ্চলত কোনটো ৰোগ বেছি প্ৰধান ডাক প্লেগ যিটো আপোনালোকে সকলোৱে শুনিছে ডাক প্লেগটো ভেকচিনো ইয়াত উৎপাদন কৰা হয় তাৰ লগত আমি নতুনকৈ আমি অলৰেডি ফিল্ডত গৈছে কিন্তু নতুনকৈ আমি ফাউল পক্স যিটো মানুহে ফিল্ডত কুকুৰাৰ আজিনা বুলি কয় কিন্তু আচলতে এইটো আজিনা নহয় কুকুৰাৰ বসন্ত সেই কুকুৰাৰ বসন্তৰ কাৰণেও আমি ভেকচিন তৈয়াৰ কৰোঁ আৰু এতিয়া ইতিমধ্যে আমাৰ কিছুমান ফেচিলিটিজো নতুনকৈ আমি এষ্টাব্লিছ কৰিছোঁ য'ত নেকি আমি প্ৰডাকশ্যনটো যাতে এতিয়া যিখিনি আমি কেপাচিটি আমাৰ এই কেপাচিটিৰ পৰা আমি যাতে আৰু আগবাঢ়িব পাৰোঁ সেইটোৰ কাৰণে আমি নতুন ব্যৱস্থা এটা লোৱা গৈছে চেল কালচাৰ ছিষ্টেম অতি সোনকালে আমি সেইটো ছিষ্টেমো ইয়াত এডপ্ট কৰিম আৰু এটা কথা আমি মনলৈ ভাবিছোঁ যে আমাৰ ইয়াত যিখিনি সুবিধা আছে এই সুবিধাখিনিক লৈ এক্সিষ্টিং ফেচিলিটিখিনি লৈ পেলাই আমি নিউৱাৰ ভেকচিনলৈ কেনেকৈ যাব পাৰোঁ যিহেতু এইটো ভেকচিন প্ৰডাকশ্যন ইউনিট হয় আমি ইয়াত প্ৰডাকশ্যন কৰিব পাৰোঁ কিন্তু আমি নতুন একো ডেভেলপ কৰিব নোৱাৰোঁ কিন্তু আমাৰ তাত কি আছে সেইখিনিক লৈ পেলাই কেনেকৈ আগুৱাই যাব পাৰোঁ সেইটো এটা টাৰ্গেট লৈছোঁ আৰু লগতে আমাৰ ইয়াত ৰেবিট ফাৰ্ম এখন আছে এসময়ত আমাৰ ইয়াতে ক্লাছিকেল সোৱাইন ফিভাৰ যিটো গাহৰিৰ যিটো জ্বৰ বুলি কয় ক্লাছিকেল সোৱাইন ফিভাৰ সেই বেমাৰটোৰ কাৰণেও আমি ইয়াত লেপিনাইজ ভেকচিন বনাইছিলোঁ ৰেবিটত সেইটো আপোনাৰ ক'ব গ'লে এতিয়া যদি আমি চাওঁ NADCP ডিজিজ কণ্ট্ৰল প্ৰগ্ৰামৰ ভিতৰত যেনেকৈ গৰুৰ আমি FMD চবকা ৰোগ ঠিক তেনেকৈ আমি গাহৰিৰ ক্লাছিকেল সোৱাইন ফিভাৰটোতো কণ্ট্ৰল প্ৰগ্ৰামত আছে কিন্তু সেই কণ্ট্ৰল প্ৰগ্ৰামতো আমি সহযোগ কৰিবৰ বাবে আমি নিজেও কেপাবিলিটি সেইটো আছে যদি প্ৰয়োজন হয় আমি অভাৱৰ সময়ত আমি ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিন আমি নিজেও ডেভেলপ কৰিব পাৰোঁ সেইটোৰ কাৰণে আমাৰ ৰেবিট ফাৰ্মৰ ব্যৱস্থা আছে আৰু অকল সোৱাইন ফিভাৰ প্ৰডাকশ্যনৰ কাৰণে ৰেবিট আমি ইউটিলাইজ নাই কৰা আমি লগতে আমাৰ ভেকচিনখিনি যে আছে যিটো কোৱালিটি কণ্ট্ৰলৰ কথা আহে কোৱালিটি কণ্ট্ৰল এটা ভেকচিন প্ৰডাকশ্যনৰ বেকবন হয় কাৰণ ভেকচিন প্ৰডাক্ট কৰাৰ পিছতেই সেই ভেকচিনখিনি কিমানখিনি পটেণ্ট সি ফিল্ডত কিমানখিনি ৰেছপন্স দিব পাৰে সেইটো এটা টেষ্ট নকৰাকৈ আমি ফিল্ডলৈ পঠিয়াব নোৱাৰোঁ আৰু সেইটোৰ এটা আটাইতকৈ ইম্পৰ্টেণ্ট ছেকশ্যন হ'ল কোৱালিটি কণ্ট্ৰল আৰু কোৱালিটি কণ্ট্ৰলত আমি ভেকচিন টেষ্টিঙৰ কাৰণে ধৰক কিছুমান এণ্টিবডি যিটো মানে হাইপাৰ ইমিউন চিৰা বুলি কওঁ সেনেকুৱা ধৰণৰ কিছুমান উৎপাদন কৰিব লাগে সেইটোৰ কাৰণে আমি ৰেবিটখিনিও ব্যৱহাৰ কৰিব পাৰোঁ প্ৰতিষেধক চিটা উৎপাদনৰ পিছত ইয়াৰ গুণগত দিশ পৰীক্ষা কৰাটো এটা উল্লেখযোগ্য বিষয় জৈৱিক উৎপাদন প্ৰতিষ্ঠানত উৎপাদিত প্ৰতিটো প্ৰতিষেধক চিটাৰ গুণগত পৰীক্ষা সফল হোৱাৰ পিছতহে ক্ষেত্ৰত প্ৰতিষেধক চিটা প্ৰদান বা যোগানৰ অনুমোদন দিয়া হয় এই প্ৰসংগত কাৰিকৰী তথা পশু চিকিৎসা বিষয়া ডাক্তৰ কৰবী টেকাই এনেদৰে কয় আমাৰ IVB যি দুটা প্ৰডাকশ্যন ছেকশ্যন আছে বেক্টেৰিয়েল আৰু ভাইৰেল ছেকশ্যন ইয়াত যিমানখিনি ভেকচিন প্ৰডাকশ্যন হয় তাৰ কিছুমান মানে চেম্পল কোৱালিটি কণ্ট্ৰল ছেকশ্যনত পঠিয়াই তাত মানে টেষ্টিং কৰিবলৈ কাৰণে আৰু তাত টেষ্টিং হোৱাৰ পাছত সেইটো মানে আপোনাৰ ফিল্ড ইউজৰ কাৰণে উপযোগী হয় নে নহয়
সেইটো ডিচাইড কৰা হয়। এতিয়া কোৱালিটি কণ্ট্ৰল ছেকশ্যনত আমি কিছুমান টেষ্টিং কৰোঁ। ষ্টেৰিলিটিটো ফাৰ্ষ্ট চাওঁ আমি, যাতে কোনো কণ্টামিনেশ্যন নাথাকে। ভেকচিনটো সদায় ষ্টেৰাইল হ'ব লাগে আৰু সেইটো আমি লেবৰ ভিতৰতে চাওঁ। আৰু লেবৰ ভিতৰত আৰু কেইটামান আমি টেষ্ট চাওঁ, টাইটাৰ, এলাইজা, সেইবোৰ চাওঁ। টাইটাৰ, এলাইজা এইবোৰে মানে আমি ষ্ট্ৰেংথটো গম পাই যাওঁ, আমাৰ কিমান মানে তাত পটেঞ্চিটো গম পাই যাওঁ। আৰু ফাৰ্মত পঠিয়াওঁ, আমি ফাৰ্মতো কিছুমান টেষ্টিং কৰোঁ, সেইটো ছেফটি টেষ্ট একচুৱেলি। সেইটো মানে আমি তাতে মানে হোষ্ট, স্পেচিফিক হোষ্টৰ তাত আমি স্পেচিফিক ভেকচিনটো আমি মানে ইনজেক্ট কৰোঁ। যেনেকৈ BQ কাৰণে আমি বিল' 2 years কাফ চিলেক্ট কৰোঁ। আৰু মানে চিলেকশ্যনৰো কিছুমান আমাৰ নিয়ম আছে, যেনেকৈ সেইটো চিৰ' নেগেটিভ হ'ব লাগে একচুৱেলি, মানে নন ভেকচিনেটেড, আগত যাতে ভেকচিন হোৱা নাই তেনেকৈ। আৰু হিমৰেজিক চেপ্টিচেমিয়া হওক, আমি অকণমান এডাল্ট কেটেল লওঁ আৰু তেনেকৈ চব স্পেচিফিক হোষ্ট আমি চিলেক্ট কৰোঁ ফাৰ্মত। তাৰপাছত আমি এটলিষ্ট 21 days কাৰণে আমি অবজাৰ্ভ কৰিব লাগে এনিমেলটো, আৰু সেইটো আমি ৰেগুলাৰ গৈ অবজাৰ্ভ কৰোঁ। টেম্পাৰেচাৰ চাওঁ, এনে ফিজিকেলি বা এনেকৈ চাওঁ, আৰু ফিজিকেলিও চাওঁ তাৰ এনি এবনৰ্মেলিটিজ আছে নে নাই সেইবোৰ চাওঁ। আৰু আমি ইনফেক্ট আমি চিৰামটো কালেক্ট কৰোঁ, ব্লাড কালেকশ্যন কৰোঁ, কৰি মানে প্ৰি ভেকচিনেশ্যন আৰু পষ্ট ভেকচিনেশ্যন আমি চিৰামটো কালেক্ট কৰোঁ, কৰি সেইবিলাক মানে আমি ষ্ট'ৰ কৰি ৰাখোঁ আৰু আমি চাওঁ, তাৰে আমি টাইটাৰ, এলাইজা এইবোৰ টেষ্ট কৰোঁ। তো আমাৰ মানে যিখিনি ভেকচিন প্ৰডাকশ্যন হয় ইয়াত, সেইখিনি মানে এতিয়ালৈকে চব ঠিকেই আছে, মানে তাৰ পেৰামিটাৰবোৰ তাৰমানে মানে মেইনটেইন হৈ আছে। প্ৰতিষেধক চিটাৰ গুণগত পৰীক্ষা সফল হোৱাৰ পিছত ইয়াৰ বিজ্ঞানসন্মত সংৰক্ষণ এটা গুৰুত্বপূৰ্ণ বিষয়। সঠিক তাপমাত্ৰাত কোল্ড ষ্ট'ৰেজত সংৰক্ষণ কৰিলেহে প্ৰতিষেধক চিটাৰ গুণগত মান বা ৰোগ প্ৰতিৰোধী ক্ষমতা অটুট থাকিব। এই প্ৰসংগত সহকাৰী গৱেষণা বিষয়া ডাক্তৰ সৰুকণ ডেকাই এনেদৰে কয়। কোৱালিটি কণ্ট্ৰলৰ পৰা আমাৰ যেতিয়া ভেকচিনখিনি পাছ হৈ আহে, ভেকচিনখিনি পাছ হৈ অহাৰ পিছত আমাৰ ইয়াতে ইছ্যু বা ডেছপাচ ছেকশ্যনলৈকে গুচি আহে। আমাৰ 2 ধৰণৰ ভেকচিন প্ৰডাকশ্যন হয় ইয়াতে, এটা ভাইৰেল ভেকচিন আৰু এটা বেক্টেৰিয়েল ভেকচিন। যে ভাইৰেল ভেকচিনখিনি এইখিনি আমাৰ ফ্ৰিজ ডাইড ভেকচিন। এই ফ্ৰিজ ডাইড ভেকচিনখিনি আমি -50 to 15 degree চেণ্টিগ্ৰেডত আমি ষ্ট'ৰেজ কৰি ৰাখোঁ, আৰু তাৰ কাৰণে আমি ডিপ ফ্ৰিজ ইউজ কৰিছোঁ। আৰু ডিপ ফ্ৰিজত আমি ৰাখোঁ, আৰু তাৰপিছত আমাৰ যেতিয়া বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যেতিয়া আমাৰ ৰিকুইজিশ্যন আহে, ডিমাণ্ড আহে, আৰু এজ পাৰ ডিমাণ্ড আমি প্ৰত্যেক ডিষ্ট্ৰিক্টলৈ ইয়াৰ পৰা কোল্ড চেইন মেইনটেইন কৰি পেলাই ইয়াৰ পৰা আমি ভেকচিনখিনি ডিছপাচ কৰোঁ। আৰু সেইখিনি কোল্ড চেইন মেইনটেইন কৰাৰ কাৰণে তেওঁলোকে কুল বক্স লৈ আহে। সেই কুল বক্সত আমি জেল পেক দি পেলাই তাত আমি ভাইৰেল ভেকচিনখিনি তেনেকৈ ডিষ্ট্ৰিক্ট ৱাইজ এজ পাৰ ডিমাণ্ড আমি পঠাই দিওঁ। আৰু ছেকেণ্ড, আমি যিখিনি বেক্টেৰিয়েল ভেকচিন, সেইখিনি ভেকচিন আমি কোল্ড ষ্ট'ৰেজ, আমাৰ কোল্ড ষ্ট'ৰেজ আছে, সেই কোল্ড ষ্ট'ৰেজত আমি ৰাখোঁ -2 to 8 degree চেণ্টিগ্ৰেডত। 2 to 8 degree চেণ্টিগ্ৰেডত আমি সেইখিনি ভেকচিন ৰাখোঁ। আৰু যেতিয়া বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ডিমাণ্ড আহে সেই ভেকচিনৰ, যেনেকৈ আমাৰ ইয়াতে BQ ভেকচিন, এনথ্ৰাক্স ভেকচিন বা HS ভেকচিন, সেইখিনি ভেকচিন এজ পাৰ ডিষ্ট্ৰিক্ট ৱাইজ ডিমাণ্ড আহিলে আমি সেইমতে কুল চেইন মেইনটেইন কৰি পেলাই কুল বক্সত আমি পঠাই দিওঁ। আৰু আমাৰ ভেকচিনবিলাক ষ্ট'ৰেজ 6 months হয় বেক্টেৰিয়েল ভেকচিনবিলাক, আৰু ভাইৰেল ভেকচিন আমাৰ 1 year হয়। 1 yearলৈকে আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ কুল চেইন মেইনটেইন। তাৰপিছত যেতিয়া আমাৰ ডিছপাচ হৈ গ'ল ইয়াৰ পৰা বিভিন্ন ডিষ্ট্ৰিক্টলৈকে, এটাতো ফ্ৰিজ ড্ৰাইড থাকে ভাইৰেল ভেকচিনখিনি, সেই ভাইৰেল ভেকচিনখিনি ৰিকনষ্টিটিউট কৰাৰ 24 ঘণ্টাৰ ভিতৰত আমি তাক ইউজ কৰিব লাগে। কিবা কাৰণত যদি আমাৰ ভেকচিন থাকি যায়, সেইখিনি ভেকচিন আমি ডিছপ'জ কৰিব লাগিব। এটা আমাৰ প্ৰচিডিউৰ আছে যে সেইখিনি ভেকচিন আমি য'তে ত'তে পেলাব নোৱাৰোঁ, সেইখিনি আমি মাটিত পুতি থ'ব লাগিব। মাটিত পুতি থৈ আমি সেইখিনি ভেকচিন ডিছপ'জ কৰিব লাগিব, যদি কিবা কাৰণত যদি সেইখিনি আমাৰ ভেকচিন ইউজ নহয়। আৰু উইদিন 24 hours আমি যিখিনি আমি দিব লাগে সেইখিনি দি দিওঁ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পশুপালন মন্ত্ৰালয়ে পশুধন আৰু হাঁহ কুকুৰাৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন আঁচনিৰ অধীনত প্ৰতিষেধক চিটা যোগান ধৰি আছে। জৈৱিক উৎপাদন প্ৰতিষ্ঠানে এই আঁচনিৰ লগত সংগতি ৰাখি প্ৰতিষেধক চিটা উৎপাদনৰ প্ৰসংগত প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক ডাক্তৰ মতিউৰ ৰহমানে এনেদৰে কয়। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ভেকচিন প্ৰডাকশ্যন চেণ্টাৰ এই অনুষ্ঠানটো। আমি বিভিন্ন ধৰণৰ ভেকচিন আমি প্ৰডাকশ্যন কৰোঁ। গৰু, ম'হ, ছাগলী, হাঁহ, কুকুৰা ইত্যাদিৰ ভেকচিন আমাৰ ইয়াৰ পৰা প্ৰডাকশ্যন হয়।
আৰু বৰ্তমান সময়ত অসমত চলি থকা যিমানবিলাক চেণ্ট্ৰেল প্ৰগ্ৰেম আছে ডিজিজ প্ৰিভেনশ্যনৰ ওপৰত, যেনে LHDCPৰ আণ্ডাৰত FMDCP, NADCPৰ আণ্ডাৰত আপোনাৰ FMDCP চলি আছে, PPRP চলি আছে। এই গোটেইবিলাক ভেকচিন প্ৰডাকশ্যনৰ এই ভেকচিনৰ যিবোৰ প্ৰগ্ৰেম চলিছে সেই প্ৰগ্ৰেমবিলাকত আমাৰ সহযোগিতা থাকে আৰু মানুহৰ যিমানবিলাক প্ৰয়োজন থকা ভেকচিন আছে সেই ভেকচিনবিলাক আমি ইয়াত প্ৰডাকশ্যন কৰিবৰ কাৰণে যুঁজা কৰি আছোঁ। আমাৰ কলাবৰেটিভ এফৰ্ট আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কলেজ অফ ভেটেনেৰী ছায়েন্সৰ লগত। আমাৰ এডমেক লেবৰ লগত আমি কলাবৰেটিভ এফৰ্টত বিভিন্ন ভেকচিন প্ৰডাকশ্যন কৰাৰ কাৰণে যুঁজা কৰি আছোঁ। ভৱিষ্যত সময়ত এনে কিছুমান ভেকচিনৰ আমি প্ৰডাকশ্যন কৰাৰ চেষ্টা কৰিছোঁ যিবোৰ ভেকচিন ইতিমধ্যে ইয়াত বনোৱা হোৱা নাই, আৰু তাৰ কাৰণে আমাৰ বিভিন্ন পৰিকল্পনা আছে। আমাৰ যিমানবিলাক লেবৰেটৰী বৰ্তমান আছে সেই লেবৰেটৰীবিলাক আমি উন্নতকৰণ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। এছকাডৰ আণ্ডাৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা প্ৰগ্ৰেম আছে এছকাড, এই এছকাডৰ আণ্ডাৰতো আমাৰ লেবৰেটৰীবিলাক গুড মেনুফেকচাৰিং প্ৰেক্টিচেছৰ আধাৰত আমি তালৈকে যোৱাৰ যুঁজা কৰি আছোঁ। বৰ্তমান সময়ত যিমানবিলাক প্ৰয়োজনীয় ভেকচিন আছে আৰু প্ৰয়োজন অনুসৰি অসমৰ বিভিন্ন জিলাত আমি এই ভেকচিনবিলাক পঠিওৱাৰ ব্যৱস্থা আমাৰ হাতৰ পৰা আমি লৈ আছোঁ আৰু কিছুমান নতুন নতুন ভেকচিন আমি প্ৰডাকশ্যন কৰিম, তাৰো এটা আমাৰ পৰিকল্পনা আছে হাতত। এনেকৈ আমি ভাবোঁ অনাগত দিনবিলাকত যিমানবিলাক ৰোগ অসমত হয় সেই ৰোগবিলাকৰ তাৰ নিৰ্মূলকৰণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি সক্ষম হ'ম বুলি আমি আশাবাদী। যোৱা বছৰ আমি প্ৰায় 4 লাখ ড'জৰ ভেকচিন আমি গোটেই অসমত পঠিয়াবলৈ সক্ষম হৈছোঁ। যদি আমি টকাৰ সংখ্যাত চাওঁ তেতিয়াহ'লে 30 লাখ টকাৰ ওপৰত আমি ভেকচিন প্ৰডাকশ্যন কৰি ফাৰ্মাৰক সেই সহায় সেই সুবিধাখিনি কৰি দিছোঁ। আৰু এটা কথা কৈ মই ভাল পাম, আমি নতুন ভেকচিন বিশেষকৈ ছাগলীত এণ্টাৰটক্সিমিয়া, যিটো আগতে এই ভেকচিনটো বনোৱা হৈছিল কিবা এটা কাৰণত সেই ভেকচিনটো বন্ধ হৈছিলে বনোৱা, আমি এতিয়া কলেজৰ লগত আমাৰ এটা কলাবৰেশ্যন চলি আছে আৰু ইতিমধ্যে আমি এই জুন মাহৰ ভিতৰতে হয়তো এণ্টাৰটক্সিমিয়া আমি গোটেই অসমৰ ছাগলী পালকবিলাকৰ সন্মুখত উলিয়াই দিব পাৰিম, এইটো আমাৰ বিশ্বাস। ইয়াৰ উপৰিও এনথ্ৰাক্স ভেকচিনটো বহুদিনৰ আগতে আমাৰ ইয়াত বনোৱা হৈছিল, কিন্তু কিবা কাৰণত ভেকচিনটো বনোৱা বন্ধ হৈছিলে, কিন্তু আমি বৰ্তমান এনথ্ৰাক্স ভেকচিন বনাই আছোঁ। যিমানবিলাক আমাৰ এতিয়া বৰ্তমান ফৰেষ্ট লেণ্ড আছে ফ্ৰিঞ্জ এৰিয়াবিলাকত এই ভেকচিনেশ্যন প্ৰগ্ৰেমবিলাক লৈছে। ইতিমধ্যে চিৰিয়াখানাই আমাৰ পৰা ভেকচিন নিছে আৰু কাজিৰঙাৰ লগতো আমাৰ যোগাযোগ চলি আছে। যিমানবিলাক আমাৰ বনাঞ্চল আছে সেই বনাঞ্চলৰ আমাৰ যিমানবিলাক পশু চিকিৎসালয় আছে সেই ডক্টৰবিলাকৰ লগত বা ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰবিলাকৰ লগত আমাৰ যোগাযোগ চলি আছে। ভৱিষ্যত সময়ত আমি এনথ্ৰাক্স ভেকচিনটো সেই ৰিং ভেকচিনেশ্যনৰ কাৰণে আমি ব্যৱহাৰ কৰিম। ইয়াৰ উপৰিও কলেজৰ লগত আমাৰ এটা যোগাযোগ চলি আছে, বিশেষকৈ থাৰ্মোষ্টেবল ভেকচিন, যিটো ভেকচিনৰ কাৰণে হয়তো আমাৰ কোল্ড চেইন মেইনটেইন নকৰিলেও হয়, তেনেকুৱা ধৰণৰ ভেকচিন আমি যে ফিল্ডত আনিব পাৰিম সেই ব্যৱস্থাটো আমি ইতিমধ্যে আমাৰ ইয়াতে আমি বনাই লৈছোঁ আৰু ভৱিষ্যত সময়ত আমি থাৰ্মোষ্টেবল ভেকচিনো ফিল্ডত আমি দিব পাৰিম, সেইটো আমাৰ বিশ্বাস। সামগ্ৰিকভাৱে ক'ব পাৰি যে ৰোগৰ চিকিৎসাতকৈ ৰোগ প্ৰতিৰোধত গুৰুত্ব দিলে পশুপালকৰ ব্যয় হ্ৰাস পাব আৰু ৰোগ প্ৰতিৰোধী আন্দোলনৰ অংশীদাৰ হ'ব পাৰিব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक
प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2,000 रुपए की 3 समान किश्तों के माध्यम से कुल 6,000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6,000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किश्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में